এইটো পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়া প্ৰতিষ্ঠা কৰিছিলে। এই 150 বছৰ পুৰণি গছ এইবোৰ পদ্মনাথ গোহাঁই ডাঙৰীয়া লগাইছে গছবোৰ। এক চাইডৰ পৰা ফুলি আহে, এই মন্দিৰৰ ওচৰৰ পৰা ফুলি আহিব। ফুলি বহুত বিভিন্ন ধৰণৰ গছ আছে, বোম্বাই আছে, বিলাইতী আছে, ইলাইচি আছে, লেংৰা আছে, পিটপিটি বুলি এটা আছে, কদমকলি আছে, বিভিন্ন ধৰণৰ গছ আছে ইয়াত। বেলেগ বেলেগ কলম আছে চব, আৰু টেষ্টটো বেলেগৰ বেলেগ বেলেগ। ইয়াত সোৱাদে বেলেগ, বেলেগৰ লগত আমাৰ ইয়াত মানে টেষ্ট নিমিলে। চাইজো যথেষ্ট ডাঙৰ, যথেষ্ট ডাঙৰ, বেলেগতকৈ আমাৰ চাইজো ডাঙৰ। আৰু আমাৰ আটাইতকৈ ডাঙৰ কথা, আমি ইয়াত কোনো মেডিচিন নামাৰোঁ। বেলেগে মেডিচিন মাৰে, আমি ইয়াত মেডিচিন নামাৰোঁ। মানে নিৰ্দিষ্ট প্ৰাকৃতিকভাৱে যি উৎপন্ন হয়, প্ৰাকৃতিকভাৱে যি উৎপন্ন হয়। আমাৰ পানীয়ে মেইন না, পানী পাই যায়, পানীৰ কাৰণে। আৰু 28 জোপা লেচুৰ পৰা আকৌ বৃদ্ধি কৰাৰ ব্যৱস্থা কৰিছে নাই? কৰি আছো, নতুন গছ লগাইছো, হ'ব। আৰু ইয়াৰ লেচুটো কলৈ কলৈ যায়? ইয়াৰ লেচু যোৱাবাৰতো নিউজিলেণ্ড আৰু ডুবাই পঠাইছিলো, এইবাৰ এতিয়ালৈকে অহা নাই, আহিব, ফোনাফোনি হৈ আছে। দেশৰ কাৰ ওচৰলৈ যায় মেইন মানুহ? প্ৰধানমন্ত্ৰী তাত যায়, অমিত শ্বাহ তাত যায়, আহিব। চব দেশ লৈ যুদ্ধৰ কাৰণে চব ব্যস্ত হৈ আছে। কিন্তু মুখ্যমন্ত্ৰীলৈ যায়? যায়, প্ৰথমতে মুখ্যমন্ত্ৰীলৈ যায়, যাব। আৰু লেচুটো গুৰুত্ব দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব লৈছে। এইটো বনোৱাৰ দায়িত্ব, গুৰু দায়িত্ব মুখ্যমন্ত্ৰীয়ে। এইটো যত্ন কৰাৰ মেইন মানে দায়িত্ব লৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। এটা লেচুৰ দাম কিমানৰ পৰা কিমান টকা হয়? এনে নৰ্মেল বিলাক 10 টকা 15 টকা এনেকে পিছ বিক্ৰী কৰো। আৰু বিলাতী দেশী বিলাক এতিয়া ৰেট নিৰ্ধাৰণ কৰা নাই, এতিয়া চাইজ লৈ ৰেট হ'ব। 28 জোপা লেচু গছত সমানেই লাগে নেকি? কম লাগে, বেছি লাগে, কিবা নষ্ট হয়, কিছুমান জ্বলি যায়, ফাটি যায়, সেয়া। বেমাৰ লাগে নেকি? পোক নহয় আমাৰ ইয়াত, ফাটি যায়, ফাটি যায়। ইয়াত পোক নহয় ন? পোক নহয়, কাৰণটো নাজানো। আমি ইয়াত মেডিচিন নামাৰো যে, মেডিচিন নামাৰো, আমাৰ পোক নহয়। আৰু এইখন সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশাসনে কেনেকুৱা ব্যৱস্থা লৈ আছে? লৈ আছে, কি ব্যৱস্থা ল'ব, আমিয়ে মানুহ চলাই আছো। আৰু তেওঁলোকে মানে কিমান গুৰুত্ব দিয়া নাই? নাই, আহে দিলে, লেবাৰ চেবাৰ পঠাইছে, চাফা তাফা কৰাই দিছে আজি। আৰু এইটো কিমান পুৰণা? 150 বছৰ পুৰণা গছ। পদ্মনাথ গোহাঁই বৰুৱা গছজোপা গৈছিল। হয়, ইয়াৰ লেচু কি কি লেচু আছে? বিলাইতী আছে, ইলাইচি আছে, বোম্বাইয়া আছে, তাৰপিছত লেঙেৰা আছে। বিভিন্ন আমাৰ লিচু সোৱাদ বেলেগ বেলেগ, চব বেলেগ বেলেগ জাতৰ। আৰু ইয়াৰ লিচু কলৈ কলৈ যায়? বহুত দূৰৰ দূৰলৈকে, দিল্লী যায়, মুম্বাই যায়, বিদেশলৈ যায়। নিউজিলেণ্ড গৈছে, যোৱাবাৰ অষ্ট্ৰেলিয়া গৈছে, ডুবাই গৈছে, কৈ থাকে বাইকত। এইবাৰ মুখ্যমন্ত্ৰীক দিয়া হ'ল নে নাই? এতিয়ালৈকে যোৱা নাই, যাব বাৰু। আৰু প্ৰধানমন্ত্ৰীলৈকো যায় নেকি? প্ৰধানমন্ত্ৰী তালৈ যায় ন? এইবাৰ লিচুৰ মূল্য কেনেকুৱা? মূল্য এতিয়া পকা নাই, এতিয়া মূল্য এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই, লাহে লাহে নিৰ্ধাৰণ কৰি। আগৰ তুলনাত এইবাৰ উৎপাদনটো কেনেকুৱা? মোটামুটি ইমান বেছিও নহয়, ইমান কমো নহয়, ঠিক আছে। ঠিক আছে ন? মানে কম কিয় বাৰু? জানো, বতৰটো অলপ প্ৰব্লেম কৰিছে। বতৰে ঘূৰণি ঝড়টোৱে মানে বহুত মাল পেলাই দিছে। হয়, এই মানে গোটেই মানে বছৰটো এবাৰেই লাগে? বছৰত এবাৰেই লাগে। বতৰ ন? বছৰত এবাৰেই লাগে। এই যোৱাবাৰ কিমান মান হেৰি হৈছিল? যোৱাবাৰ আমাৰ ইমান এটা হোৱা নাই, যোৱাবাৰ আমাৰ বহুত লছ হৈছিল। আৰু এইবাৰ চাওঁ, এতিয়া চুৰো কৰিছোঁ। ঠিক আছে।